নমস্কাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস দিল্লীৰ লাল কিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তোলন কৰিলে পতাকা ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আনহাতে অসম চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় স্বাধীনতা দিৱস আৰু এই খানাপাৰাৰ পোনপটীয়া সম্প্ৰচাৰ এই কেন্দ্ৰীয়ভাৱে খানাপাৰাত উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱস আৰু ইতিমধ্যেই খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ এই স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে সদৰি কৰিছে আন কেইবাটাও গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিশেষকৈ ১ লাখ নিযুক্তিৰ কথা আজি পুনৰবাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছে ৰাজ্য চৰকাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত কেনেদৰে উন্নয়ন সাধন হৈছে বা ভৱিষ্যতে কেনেদৰে উন্নয়ন সাধন কৰা হ'ব সেই সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত পেৰেডৰ পৰিৱেশ আমি দেখুৱাইছো মাৰ্চ পাষ্টৰ পৰিৱেশ আমি দেখুৱাইছো খানাপাৰাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিবাদন গ্ৰহণ কৰিছে চতুৰ্থটি দল হৈছে অসম আৰক্ষী বাহিনী প্লাটুন উপ পৰিদৰ্শক টাকাৰ পেগুৱে নেতৃত্ব প্ৰদান কৰিছে পঞ্চমটি দল হৈছে প্ৰথম অসম বন সুৰক্ষা বাহিনী কমাণ্ডাৰ সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক নিপেন চৌধুৰী ষষ্ঠ দলটি হৈছে অসম আৰক্ষী অনাতাঁৰ সংগঠন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাধুৰ্য বৰুৱাই জিলা সশস্ত্ৰ শাখা নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক অৰুণাভ শৰ্মাই তাৰ পাছতে অষ্টমটি দল হৈছে প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন নেতৃত্বত উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা যানবাহন আৰক্ষী প্লাটুন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক গোকুল খনিকৰ নিৰস্ত্ৰ বাহিনী কনিষ্টেবল প্লাটুন উপ পৰিদৰ্শক উমানন্দ ৰায়ে নেতৃত্ব প্ৰদান কৰিছে একাদশ দলটি হৈছে প্ৰথম অসম ঔদ্যোগিক সুৰক্ষা বাহিনী প্লাটুন কমাণ্ডাৰ কিশোৰ কুমাৰ কলিতা দ্বাদশ দলটি হৈছে অসম গৃহৰক্ষী বাহিনী প্লাটুন কমাণ্ডাৰ পুলিন্দ কলিতা ত্ৰয়োদশ প্লাটুন প্ৰথম অসম এনচিচি প্লাটুন নেতৃত্ব প্ৰদান কৰিছে আণ্ডাৰ অফিচাৰ দীপজ্যোতি শৰ্মাই চতুৰ্দশ দলটো হৈছে LOG হিন্দী হাইস্কুল এনচিচি প্লাটুন কমাণ্ডাৰ ছিনিয়ৰ আণ্ডাৰ অফিচাৰ সতীশ ঠাকুৰ পঞ্চদশ প্লাটুনটো হৈছে কটন কলেজিয়েট ত্ৰিংখ অসম বেটেলিয়ন এনচিচি নেতৃত্ব প্ৰদান কৰিছে ছিনিয়ৰ আণ্ডাৰ অফিচাৰ সমীৰ সিং চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মৌজ প্লাটুন হাবিলদাৰ মুজিবুৰ ৰহমান চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অশ্বাৰোহী প্লাটুন নেতৃত্বত হাবিলদাৰ মুজিবুৰ ৰহমান সাৰে জাহাঁ সে আচ্ছা গীতৰ তালতালে আগবাঢ়িছে প্লাটুনসমূহ কেন্দ্ৰীয় ব্ৰাছ বেণ্ড নেতৃত্ব প্ৰদান কৰিছে অৱসৰপ্ৰাপ্ত সুবেদাৰ অজিত গগৈ
এয়া খানাপাৰা পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা প্লাটুনসমূহৰ অভিবাদন গ্ৰহণ কৰে আৰু কেন্দ্ৰীয়ভাৱে এই বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰা হয়। 2 বছৰ কোভিড সৃষ্ট পৰিৱেশৰ অন্তত এয়া 75টা বৰ্ষ সম্পূৰ্ণ কৰিলে ভাৰতৰ স্বাধীনতাই আৰু এয়া 76 সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ণিল অনুষ্ঠান। খানাপাৰাত কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সম্বোধন কৰি ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত 76 সংখ্যক স্বাধীনতা দিৱসৰ ত্ৰিৰংগা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক উৎসৱমুখৰ পৰিৱেশ, এক ব্যতিক্ৰম পৰিৱেশ। স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাষত কন্যাক বহুৱাই এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ। গুৱাহাটীৰ সাংসদ কুইন ওজা, বহু বিশিষ্ট ব্যক্তি আজি অতিথিৰূপে উপস্থিত আছে কেন্দ্ৰীয়ভাৱে উদযাপিত স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত। The team is led by Armed Branch Inspector Ikram Hussain and trained by Havildar Ganesh Chandra Ray. The team has become increasingly popular and are in great demand to display their expertise by performing at various district headquarters of the state during Independence Day and Republic Day celebrations. पाकिस्तान बेस की तरफ से आर्म ब्रांच इंस्पेक्टर इकरम हुसैन द्वारा राष्ट्रीय तिरंगे को सम्मान करते हुए कृष्ण सैल्यूट दिया गया। চালকৰ আসনত আৰক্ষী জোৱান উছমান গানী লগত এজনীয়া চিটত 9 জন আৰোহী। সাধাৰণতে সম্ভৱ নহয়, কিন্তু এই অসম্ভৱকে সম্ভৱ কৰি তুলিছে অসম আৰক্ষীৰ জোৱানসকলে আৰু কঢ়িয়াই আনিছে আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় পতাকা। সুন্দৰ প্ৰদৰ্শন স্বাধীনতা দিৱসৰ অনুষ্ঠানত সকলো হাত চাপৰিলে এই সকলক উৎসাহিত কৰিব লাগে। राष्ट्रीय तिरंगे के साथ चालक हवलदार प्रदीप ओरांग और उनके दल द्वारा देशभक्ति के एक बेहद आकर्षक कौशल का प्रदर्शन। দুঃসাহসিক কলার আকর্ষণীয় প্রদর্শন মডেল বিওপি অর্থাৎ সীমান্ত নিরীক্ষণ চকীৰ আৰ্হি এখন দুচকীয়া বাহনত 10 জন জোৱানৰ ইয়াক অতি আকৰ্ষণীয় দুঃসাহসিক কলা। বন্দে মাতরম 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 বন্দে মাতরম। वुमेन पुलिस कांस्टेबल सोनिया मिली और अन्य 6 महिला सिपाही द्वारा दुस्साहसिक क्रीड़ा कौशल का प्रदर्शन।